শাৰী পাতি নেতা আহি নমস্কাৰ দি গ'ল, জাতি মাতি ভেটি নামে টুপি পিন্ধাই গ'ল। টুপি বান্ধি বান্ধি মস্ত বড টুপি হ'ল, অসমৰ অস্তিত্ব দোষী কৌতুক হ'ল। মেৰ পাকক চুক্তি নাম দি, প্ৰতিশ্ৰুতি প্ৰতিবাদৰ বীজ সিঁচি দি, ৰাজ্যকীয় ৰঘুমলা পৰজীৱী হয়, কেন্দ্ৰকীয় আমলখি হাইকমাণ্ড হয়। শহীদৰ তেজেৰে যি অসম চুক্তি হ'ল, কেনি গ'ল প্ৰতিশ্ৰুতি, কেনি যুক্তি গ'ল। বদলো বদলো দল বদলো আদৰ্শবিহীন, বিৰোধী কি চৰকাৰী কি মেৰুদণ্ডহীন। হকে লোৱা যি সিদ্ধান্ত, ৰাজ্যৰ তেটো চেপিলে হয়নে হয় কানন্দ। কেওফালে যি আনিছিল সৰ্বমহানন্দ, জাতীয় নায়কো আজি ভক্ত পুতলানন্দ। নিজক চিনাৰ সময় আকৌ আহিল যে আমাৰ, অল্প বিদ্যা নিষ্কৰ্মা স্বভাৱকে কুৰা। গণতন্ত্ৰ লেকাম চিকা ঘোঁৰাৰ দৰে হয়, ভক্তি যদি যুক্তিতকৈ আগে ধৰা হয়। সংস্কৃতিৰ নুবুজিলে দাম, অসমীয়াৰ চিনাকি কি থাকিব কি নাম। অন্ধভক্ত বন্ধ সম্পদো নাই সমাধান, দুৰ্বল ইকনমি মানে পলিটিক্স। সংবিধানৰ আওতা কি জানি বুজি লৈ, সম্প্ৰীতি সাহস আৰু সজাগতা লৈ, নেলাগে নেলাগে অধিকাৰ আমাৰ কোৱাৰ, ভাষা বৰ্ণ ধৰ্ম মিলি সকলোৰে কোৱাৰ অধিকাৰ। নেতা আহি নমস্কাৰ দি গ'ল, জাতি মাতি ভেটি নামে টুপি পিন্ধাই গ'ল। টুপি বান্ধি বান্ধি মস্ত বড টুপি হ'ল, অসমৰ অস্তিত্ব দোষী কৌতুক হ'ল।